প্ৰযুক্তিৰ বিকাশ বৰ্তমান ইমান দ্ৰুতগতিত ঘটিছে যে ডিজিটেল সাক্ষৰতা আৰু AI বা বুদ্ধিমত্তা বুজাটো এতিয়া পছন্দ নহয়, বৰঞ্চ এক প্ৰয়োজনীয়তা হৈ পৰিছে। কল্পনা কৰক আজিৰ পৃথিৱীত গাড়ী এখনে ড্ৰাইভাৰ নোহোৱাকৈ নিজেই চলিব পাৰে। চিকিৎসকে বুদ্ধিমান যন্ত্ৰৰ সহায়ত বুদ্ধিমান সঠিকতাৰে ৰোগ নিৰ্ণয় কৰে। এয়া কল্পনা বিজ্ঞান নহয়, এয়া প্ৰতিশ্ৰুতি। অনলাইন পৰামৰ্শৰ পৰা আৰম্ভ কৰি কণ্ঠ সহায়ক লৈ দৈনন্দিন জীৱনৰ তন্ত্ৰত AI জড়িত হৈ আছে। AI অধিক অত্যাধুনিক হোৱাৰ লগে লগে ইয়াক নৈতিক আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। কল্পনা কৰক যে আপুনি এখন বিশাল অচিনাক্ত চহৰত হেৰাই গৈছে। আপুনি এটা মেপ ব্যৱহাৰ কৰে বা নেভিগেশ্যন এপ চাই দিশ বিচাৰি উলিয়ায়। ডিজিটেল সাক্ষৰতাৰ সেই মানচিত্ৰ আৰু ডিজিটেল জগতখনৰ বাবে এক পথ প্ৰদৰ্শক হৈ আহিছে। আপোনাৰ গোপনীয়তা কেনেকৈ সুৰক্ষিত কৰিব লাগে, কেলেংকাৰী চিনাক্ত কৰিব লাগে আৰু চাইবাৰ বুলিং এৰাই চলিব লাগে, সেইটো আমাক সাক্ষৰতাই শিকায়। ডিজিটেল সাক্ষৰতাই প্ৰযুক্তি নৈতিক ব্যৱহাৰ কৰি এজন দায়িত্বশীল ডিজিটেল নাগৰিক হ'বলৈ শক্তিশালী কৰে আৰু অনলাইন জগতখনলৈ ইতিবাচক অৰিহণা যোগায়। ডিজিটেল সাক্ষৰতা স্মাৰ্টফোন বা ইণ্টাৰনেট ব্ৰাউজিং কেনেকৈ ব্যৱহাৰ কৰিবলৈ তাতকৈ বহুত বেছি। ই হৈছে যোগাযোগ সৃষ্টি কৰিব শিকিবলৈ আৰু সমস্যা সমাধান কৰিবলৈ ডিজিটেল সঁজুলিসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা। ডিজিটেল সাক্ষৰতাই কোনটো ৱেবছাইটত বৈধ তথ্য আছে বিচাৰি উলিওৱাত সহায় কৰে। ভুৱা বাতৰি, অনলাইন অপপ্ৰচাৰৰ যুগত এই দক্ষতা অতি গুৰুত্বপূৰ্ণ। গৱেষণাৰ বাহিৰেও ডিজিটেল সাক্ষৰতাই আপোনাক ডিজিটেল সঁজুলি ব্যৱহাৰ কৰি সুস্থিৰভাৱে প্ৰকাশ কৰিবলৈ শক্তিশালী কৰে আৰু ইয়াৰ বিষয়ে আপোনাৰ ধাৰণাসমূহ জীৱন্ত কৰি তোলে। ডিজিটেল সাক্ষৰতা এককালীন পাঠ নহয়, প্ৰযুক্তি বিকাশৰ লগে লগে ই এক চলি থকা শিক্ষণ প্ৰক্ৰিয়া। গতিকে কঠিন পৃথিৱীখনক ফলপ্ৰসূভাৱে নেভিগেট কৰিবলৈ প্ৰয়োজনীয় দক্ষতা, ইয়াক নিৰন্তৰ শিক্ষণৰ যাত্ৰা হিচাপে ভাবিব, য'ত নিত্য পৰিৱৰ্তিত ডিজিটেল পৰিৱেশৰ সৈতে খোজ মিলাবলৈ আপোনাৰ দক্ষতা আৰু জ্ঞান আপডেট কৰা হয়। আপুনি অনলাইন সম্পদসমূহ অন্বেষণ কৰি, পাঠ্যক্ৰম গ্ৰহণ কৰি আৰু ইণ্টাৰনেট সুৰক্ষা, অনলাইন গৱেষণা, ডিজিটেল নাগৰিকত্বৰ দৰে বিষয়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি আৰম্ভ কৰিব পাৰে। আজি মই এইখিনিয়ে ক'ব বিচাৰিছো যে সম্ভাৱনাক আঁকোৱালি লওক, কৌতূহলী হওক আৰু কেতিয়াও শিকিবলৈ বন্ধ নকৰিব। মানুহৰ দৰে চিন্তা আৰু শিকিব পৰা যন্ত্ৰৰ ধাৰণাটোৱে আমাক শতিকাজুৰি মুগ্ধ কৰি ৰাখিছিল, যদিও এসময়ত যিটো কল্পনাৰ বাস্তৱ আছিল, বস্তু আছিল, সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে বাস্তৱত পৰিণত হৈছে। সহজ ভাষাত ক'বলৈ গ'লে কম্পিউটাৰক মগজু দিয়াৰ দৰেই ইয়াৰ বিষয়ে মেচিনক এনে কাম কৰিবলৈ সক্ষম কৰা যায়, যিবোৰ সাধাৰণতে মানুহৰ বুদ্ধিমত্তাৰ প্ৰয়োজন, যেনে ভাষা বুজি পোৱা, আৰ্হি চিনাক্ত কৰা, সিদ্ধান্ত লোৱা, আনকি সমস্যা সমাধান কৰা, দবা খেলোৱা। এই সকলোবোৰ কামেই বুদ্ধিমত্তাৰ দ্বাৰা কৰা হয়। AI ব্যৱস্থাই বিপুল পৰিমাণৰ তথ্যৰ পৰাও শিকে। এই শিকিব পৰা আৰু খাপ খুৱাই লোৱাৰ ক্ষমতাই ইয়াক শক্তিশালী আৰু পৰিৱৰ্তনশীল কৰি তোলে। আপুনি হয়তো উপলব্ধি কৰিব, কিন্তু প্ৰায় প্ৰতিদিনে AIৰ সৈতে যোগাযোগ কৰা হয়। আপোনাৰ স্মাৰ্টফোন এটা পাৱাৰ হাউচৰ দৰে। ফেচ ID, ফিংগাৰপ্ৰিণ্টিং স্কেনাৰ আপোনাৰ ফোনসমূহ আনলক কৰিবলৈ ব্যৱহাৰ কৰে। চিৰি, এলেক্সা, গুগল এছিষ্টেণ্ট, এইবোৰ আপোনালোকে দেখিছেই। ভইচ এছিষ্টেণ্ট আপোনাৰ ভইচ কমাণ্ড বুজিবলৈ, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ, আনকি কৌতুক ক'বলৈও AI নিৰ্ভৰ কৰা হয়।
ডিজিটেল জীৱনত এআই সূক্ষ্মভাৱে বোৱা হৈছে, যাৰ ফলত ইয়াক অধিক সুবিধাজনক, ব্যক্তিগত আৰু কাৰ্যক্ৰম কৰি তোলা হৈছে। এআই আমাৰ জীৱনত সহজ, দ্ৰুতগতি কৰি তোলা হৈছে, বৰঞ্চ বিভিন্ন ক্ষেত্ৰৰ সীমাও ঠেলি দিছে। স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰি অধিক সঠিকতাৰে ৰোগ নিৰ্ণয় কৰিছে। ঔষধ, ৰোগীৰ বাবে ব্যক্তিগত চিকিৎসা পৰিকল্পনাত প্ৰস্তুত কৰা হৈছে। পৰিবহনত এআই ব্যৱহাৰ কৰা হৈছে। এই বাহনসমূহে নিজৰ চৌপাশ অনুভৱ কৰিবলৈ মানুহৰ ভুলৰ ফলত হোৱা দুৰ্ঘটনাও হ্ৰাস কৰে। নিৰাপদে পথত চলাচল কৰাৰ সিদ্ধান্তও ল'বলৈ এআই ব্যৱহাৰ কৰে। এআইয়ে চহৰসমূহত যাতায়াতৰ প্ৰবাহতো অনুকূল কৰি তুলিছে, যাৰ ফলত পৰিবহন ব্যৱস্থা অধিক কাৰ্যক্ষম হৈ পৰিছে। এআই প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে আমি আগন্তুক বছৰত আৰু অধিক যুগান্তকাৰী প্ৰয়োগ আশা কৰিব পাৰোঁ। কল্পনা কৰক যে আপুনি এটা স্মাৰ্ট ঘৰত সাৰ পাই উঠিছে, য'ত আপোনাৰ পচন্দ মতে নিজৰ টেম্পাৰেচাৰটো নিয়ন্ত্ৰণ কৰিছে আৰু আপোনাৰ প্ৰিয় ৰাতিপুৱাৰ গানৰ প্লেলিষ্ট কোমলকৈ বাজিবলৈ আৰম্ভ কৰে। আপোনাৰ এআই চলিত ভাৰ্চুৱেল সহায়কসকলে আপোনাৰ বতৰ আৰু যাতায়াতৰ অৱস্থা বিষয়ে অৱগত কৰে। এআই ৰবটেও নীৰৱে মজিয়াখন চফা কৰে। আনকি আপুনি স্কুল বা কৰ্মস্থলীত যাবলৈ ৰাইড এপ ব্যৱহাৰ কৰে, যি নিকটতম ড্ৰাইভাৰৰ সৈতে মিলাবলৈ আৰু নিকটতম গন্তব্যস্থানলৈ যোৱাৰ পথ অনুকূলন কৰিবলৈ এআইৰ ওপৰত নিৰ্ভৰ কৰে। ক্লাছৰুমতো আপোনালোকে এআই দেখিছে ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ কৰে। এআইৰ টিউটৰসকলে আপোনাৰ প্ৰশ্নসমূহ ব্যক্তিগত নকৰিব পাৰে। আমাৰ ব্যক্তিগত জীৱনৰ বাহিৰত এআইয়ে স্বাস্থ্য সেৱা, বিত্ত উৎপাদন, কৃষি আৰম্ভ কৰি সমগ্ৰ উদ্যোগসমূহত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। হেল্থ কেয়াৰত এআইয়ে অভূতপূৰ্ণ গতিৰে ঔষধ আৰু থেৰাপি বিকশিত কৰা হৈছে। এআইয়েও বিত্তীয় উদ্যোগক ৰূপান্তৰিত কৰি সুৰক্ষিত আৰু দক্ষ কৰি তুলিছে। বেংক, বিত্তীয় অনুষ্ঠানসমূহত প্ৰবঞ্চনামূলক লেনদেনৰ ধৰা পেলাইছে। ঋণৰ যোগ্যতা মূল্যায়ন আৰু গ্ৰাহকক বিত্তীয় পৰামৰ্শ প্ৰদানৰ বাবে এআই এলগৰিথম ব্যৱহাৰ কৰিছে। নিৰ্মাণত ৰবটে এআই অট'মেটিক কাম কৰা ব্যৱহাৰ কৰিছে। এসময়ত যিটো বিপদজনক বুলি গণ্য কৰা হৈছিল, যোগান সংযোগৰ উন্নতিৰ বাবেও এআই ব্যৱহাৰ কৰা হৈছে, যাতে সামগ্ৰীসমূহত দ্ৰুত আৰু অধিক খৰচীভাৱে ডেলিভাৰী কৰাটো নিশ্চিত কৰা হৈছে। আনকি কৃষি ক্ষেত্ৰতো এআইয়ে শস্যৰ উৎপাদন উন্নত আৰু কৃষিৰ পৰিৱেশ প্ৰভাৱ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এআই আৰু ডিজিটেল সাক্ষৰতা আজি আমাক প্ৰযুক্তিগত উন্নতিৰ বাবে এটা নতুন যুগৰ শিখৰত থিয় দিছে। এআই আৰু ডিজিটেল সাক্ষৰতা এইবোৰ বৰ্তমান এটা বাজৱৰ্ড নহয়। আমাৰ জীৱনৰ প্ৰতিটো দিশ, আমি যোগাযোগ কৰা, তথ্য গ্ৰহণ কৰা, আমি কাম কৰা আৰু জীৱন যাপনৰ ধৰণত প্ৰভাৱ পেলোৱা চালিকা শক্তি। এই দ্ৰুতগতিত বিকশিত হোৱা চাকৰিৰ বজাৰখনত ডিজিটেল সাক্ষৰতা আৰু এআই দক্ষতাৰে সজ্জিতসকলে এই প্ৰযুক্তিসমূহ আঁকোৱালি লৈ উল্লেখযোগ্য সুবিধা লাভ কৰিব। আপুনি কেৱল এটা চাকৰিৰ বাবে প্ৰস্তুত হোৱাই নহয়, আপুনি এনে ভৱিষ্যতৰ বাবে প্ৰস্তুত চলাইছে য'ত অভিযোজন ক্ষমতা, সমালোচনাকৰ চিন্তাধাৰাৰ দক্ষতা আৰু সমস্যা সমাধানৰ দক্ষতা সৰ্বোচ্চ। এইটো শেহতীয়া গেজেট বা ছফ্টৱেৰ বুজি পোৱাৰ কথা নহয়। ইয়াত নিৰন্তৰ শিক্ষণৰ মানসিকতা, পৰিৱৰ্তনৰ সৈতে খাপ খোৱা আৰু উন্নত ভৱিষ্যত গঢ় দিবলৈ প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তি হোৱাৰ কথা।